আহি গল নতুন তালিকা এই মুহূৰ্তত অৰুণোদয় 1 আৰু 2 যিসকল অযোগ্য প্ৰাৰ্থী আছিল তেওঁলোকৰ নাম কাটি দিয়া হৈছে আৰু হাজু হৈ যাওক কাৰণ অৰুণোদয় 3.0 আহি আছে অৰুণোদয় 3.0 ৰ লগে লগে নতুন নিয়ম হ'ব নতুন নিয়ম প্ৰযোজ্য হোৱাৰ লগে লগে এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে ৰন্ধন গেছৰ বাবে ৰাজসাহাৰ্য দিয়াৰ ব্যৱস্থা কৰা হ'ব নতুন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 ইতিমধ্যে মুকলি হ'বলৈ গৈ আছে চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু যিসকল অযোগ্য লোক সোমাই আছিল তেওঁলোকৰ নাম কাটি দিয়া হ'ব অৰুণোদয় আঁচনিত মাহিলী 1250 টকা লাভ কৰাৰ উপৰিও যিসকলে ৰন্ধন গেছ কিনিব বিচাৰে এলপিজি কিনিলে তেওঁলোকে লাভ কৰিব চৰকাৰৰ পৰা ৰাজসাহাৰ্য লৈ সবিচাৰি মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আহি গ'ল নতুন তালিকা বাদ পৰিব বহু লোকৰ নাম আৰু নতুনকৈ মানুহ হাঙুৰ খাবলৈ গৈ আছে অৰুণোদয় 3.0 হাজু হৈ যাওক আহি গ'ল অৰুণোদয় 3.0 এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে ৰন্ধন গেছৰ ৰাজসাহাৰ্য লাভ কৰিব আপুনি হয় ঠিকে শুনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিত হাঙুৰি লোৱা হৈছে 40 লাখ হিতাধিকাৰীক সেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 তাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা আৰু এই সুবিধাৰ বাবে যোগ্য বিবেচিত হৈছে অসমৰ 40 লাখ পৰিয়াল অৰুণোদয়ৰ পৰিয়াললৈ এলপিজিৰ ৰাজসাহাৰ্য দিয়াৰ ব্যৱস্থা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই ক্ষেত্ৰত এলপিজি কিনিলে 250 টকাৰ ৰাজসাহাৰ্য চৰকাৰে তেওঁলোকক দিব মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে 40 লাখ পৰিয়ালক সামৰি লোৱা হৈছে এবাৰৰ এই আঁচনিত আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব আৰু ইয়াৰ পাছতে অৰুণোদয় 1 আৰু অৰুণোদয় 2 যিসকল লোক আছিল তেওঁলোকৰ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব সকলো কাগজ পত্ৰ যিসকল অযোগ্য লোক সোমাই আছিল তেওঁলোকৰ নাম কাটি দিয়া হ'ব বুলি জানিব পৰা গৈছে বহু নাপাবলগীয়া পৰিয়ালেও লাভ কৰি আছিল এই আঁচনিৰ ধন আৰু এই লোকসকলক বাদ পৰা হ'ব বৰ্তমান সময়ছোৱাত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে নিশ্চিতভাৱে এটা ডাঙৰ আপডেট আমি জনাই আছো অৰুণোদয়ৰ পুৰণা হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ আপডেট আৰু নতুন হিতাধিকাৰীসকলৰ বাবেও ডাঙৰ আপডেট যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ নাম ছেপ্টেম্বৰৰ পৰা সোমাব সমান্তৰালকৈ যিসকল পুৰণা হিতাধিকাৰীয়ে তেওঁলোকে পাই আছিল ধন তেওঁলোকৰ নাম হয়তো কৰ্তন কৰিব পাৰে কাৰণ বহু অযোগ্য লোক অৰুণোদয় আঁচনিত সোমাই আছিল বুলি জানিব পৰা গৈছে আৰু তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন ঘোষণা কৰিছে 1 আৰু 2 নাম সোমাই থকা বহু লোকৰ কাগজ পত্ৰ পৰীক্ষা কৰা আৰম্ভ হৈছে বহু নাপাবলগীয়া লোকে অৰুণোদয় আঁচনিৰ ধন পাই আছিল হাজু হৈ যাওক কাৰণ আহি গ'ল অৰুণোদয় 3.0 এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে ৰন্ধন গেছৰ ৰাজসাহাৰ্য দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক এই 40 লাখ লোক যোগ্য বুলি বিবেচিত হৈছে ছেপ্টেম্বৰ মাহত 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 40 লাখ পৰিয়ালে এই সুবিধা লাভ কৰিবলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অৰুণোদয়ৰ পৰিয়াললৈ এলপিজিৰ ৰাজসাহাৰ্য দিয়া হ'ব এলপিজি কিনিলে 250 টকাৰ ৰাজসাহাৰ্য চৰকাৰে দিব তেওঁলোকে কোনো চিন্তা কৰিব নালাগে 40 লাখ পৰিয়ালক সামৰি লোৱা হ'ব এয়াই হৈছে প্ৰথম আঁচনি আৰু গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব আৰু তাৰ বাবে তেওঁলোকে কাগজ পত্ৰ পূৰণ কৰিব লাগিব অৰুণোদয় 1 আৰু 2 কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা কোনো অযোগ্য লোক যাতে সোমাই নাথাকে বহু নাপাবলগীয়া পৰিয়ালেও এই আঁচনিৰ ধন পাই আছিল তেওঁলোকৰ নাম এতিয়া বাদ পৰিব হাজু হৈ যাওক আহি গ'ল অৰুণোদয় 3.0 নতুন নিয়মৰে অৰুণোদয় 3.0 বলবৎ হ'বলৈ গৈ আছে ৰাজ্যত এতিয়াৰ পৰা অৰুণোদয়ৰ লগতে গেছৰ বাবে ধন দিয়াৰ ব্যৱস্থা কৰা হৈছে অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 40 লাখ পৰিয়ালে এই সুবিধা লাভ কৰিব কাৰণ এই 40 লাখ পৰিয়াল যোগ্য বুলি বিবেচিত হৈছে অৰুণোদয়ৰ পৰিয়াললৈ এলপিজিৰ ৰাজসাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে এলপিজি কিনিলে 250 টকাৰ ৰাজসাহাৰ্য চৰকাৰে দিব তেওঁলোকক 40 লাখ পৰিয়ালক সামৰি লোৱা হ'ব এই আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব অৰুণোদয় 1 আৰু 2 তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব আৰু বহু নাপাবলগীয়া পৰিয়ালেও এই আঁচনিৰ ধন লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে হাজু হৈ যাওক কাৰণ আহি গ'ল অৰুণোদয় 3.0 সম্পূৰ্ণ নতুন নিয়মেৰে নতুন পদ্ধতিৰে অৰুণোদয় 3.0 আহি আছে অৰুণোদয় 1 আৰু 2 সম্পূৰ্ণ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব যিসকলে অৰুণোদয় 1 আৰু 2 অযোগ্যভাৱে টকা পাই আছিল তেওঁলোকৰ নাম কাটি দিয়া হ'ব 40 লাখ পৰিয়ালে এই সুবিধা লাভ কৰিব কাৰণ 40 লাখ লোক যোগ্য বুলি বিবেচিত হৈছে অৰুণোদয়ৰ পৰিয়াললৈ এলপিজিৰ ৰাজসাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে এলপিজি কিনিলে 250 টকাৰ ৰাজসাহাৰ্য চৰকাৰে দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষ্য আছে এই মুহূৰ্তত শুনাব বিচাৰিছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ
উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে
250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজ সাহায্যও আগবঢ়াম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত